মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টিত মই তোমালোকৰ বাবে লিখি আনিছোঁ ক্লাছ 4ৰ প্ৰথম গোট পৰীক্ষাৰ অসমীয়াৰ কুৱেশ্যন পেপাৰখনৰ গোটেই উত্তৰখিনি। গতিকে চাই যোৱা। 1 নম্বৰত দিছিল মোৰ দেখভাল পদ্ধতিৰ প্ৰথম আঠশাৰী মুখস্থ লিখা। ইয়াতে 8 নম্বৰ দিছিল। তোমালোকে কিতাপখনত চাই নিজেই লিখিব পাৰিবা, গতিকে মই এইটো লিখি দিয়া নাই। ঠিক আছে। 2 নম্বৰত দিছিল শুদ্ধ বিকল্পটোত শুদ্ধ চিন দিয়া। ক নম্বৰত দিছিল তোমাৰ ৰাজ্যখনৰ নাম কি? এটা 5টা প্ৰশ্ন দিছিলে, প্ৰত্যেকটোতে 1 নম্বৰকৈ টোটেল 5 নম্বৰ আছিল। প্ৰথম অপশ্যনটো দিছিল কামৰূপ, দ্বিতীয় অপশ্যনটো দিছিলে ভাৰত, তৃতীয় অপশ্যনটো দিছিলে অসম। যেহেতু এই প্ৰশ্নকতখন কামৰূপ ডিষ্ট্ৰিক্টৰ আছিলে, গতিকে ইয়াতে থকা কামৰূপ অপশ্যনটোৱে হ'ব শুদ্ধ উত্তৰ। খ নম্বৰ প্ৰশ্ন, মোৰ দেখভাল কবিতাটোৰ কবি কোন? অপশ্যন দিছিল এ বিষ্ণুপ্ৰসাদ ৰাভা, অপশ্যন বি নৱকান্ত বৰুৱা, অপশ্যন চি অতুল চন্দ্ৰ হাজৰিকা। কাৰেক্ট এনচাৰটি হৈছে অপশ্যন নম্বৰ চি2, অতুল চন্দ্ৰ হাজৰিকা আছিলে মোৰ দেখভাল কবিতাটোৰ কবিজনাৰ নাম। গ নম্বৰ প্ৰশ্ন, কামলাং নৈত মাছ মাৰিবলৈ যোৱা ডেকাজনৰ নাম কি? অপশ্যনসমূহ চোৱা। অপশ্যন এ কমল, অপশ্যন বি কোৱানচা, অপশ্যন চি কৃষ্ণকান্ত। কাৰেক্ট এনচাৰ অপশ্যন বিটো কোৱানচা। কামলাং নৈত মাছ মাৰিবলৈ যোৱা ডেকাজনৰ নাম কোৱানচা আছিল। ঘ নম্বৰ প্ৰশ্ন, লঘোণ শব্দটোৰ অৰ্থ কি? অপশ্যন এত দিছিলে একো নোখোৱাকৈ থকা, অপশ্যন বি ভোকত নথকা, অপশ্যন নম্বৰ চিত দিছিলে গাখীৰৰ খৰ। এই অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট এনচাৰটো হৈছে অপশ্যন নম্বৰ এটো। লঘোণ শব্দটোৰ অৰ্থ হৈছে একো নোখোৱাকৈ থকা। গ নম্বৰ প্ৰশ্ন, পাৰ্বতী প্ৰসাদ বৰুৱাদেৱৰ জন্ম ক'ত হৈছিলে? অপশ্যন দিছিলে এ যোৰহাটত, অপশ্যন বিত দিছিলে শিৱসাগৰত, অপশ্যন চি দিছে কামৰূপত। প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি শিৱসাগৰত। পাৰ্বতী প্ৰসাদ বৰুৱাদেৱৰ শিৱসাগৰত জন্ম হৈছিলে। 3 নম্বৰত দিছিল তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ইয়াতে 5টা প্ৰশ্ন দিছিল, 2 নম্বৰকৈ আছিলে প্ৰত্যেকটো প্ৰশ্ন, টোটেল 10 নম্বৰ আছিল। ক নম্বৰ প্ৰশ্নটো আছিল কবিয়ে সকলো দেশত কৰি মোৰ দেখভাল বুলি গৌৰৱ কৰা দেশ বা ৰাজ্যখনৰ নাম কি? উত্তৰটো হৈছে কবিয়ে সকলো দেশত কৰি মোৰ দেখভাল বুলি গৌৰৱ কৰা দেশ বা ৰাজ্যখনৰ নাম হৈছে অসম। খ নম্বৰ প্ৰশ্ন, 12 মাহে ফুলা দুবিধ ফুলৰ নাম লিখা। উত্তৰটো হৈছে 12 মাহে ফুলা দুবিধ ফুলৰ নাম হৈছে জবা ফুল আৰু গোলাপ ফুল। গ নম্বৰ প্ৰশ্ন, কামলাং নৈখন কোন প্ৰদেশত আছে? উত্তৰটো হৈছে কামলাং নৈখন অৰুণাচল প্ৰদেশত আছে। খ নম্বৰ প্ৰশ্ন, বিষ্ণুপ্ৰসাদ ৰাভাই স্কুলীয়া শিক্ষাৰ লগে লগে কি শিক্ষা লৈছিল? উত্তৰটো হৈছে বিষ্ণুপ্ৰসাদ ৰাভাই স্কুলীয়া শিক্ষাৰ লগে লগে সংগীতৰ শিক্ষাও লৈছিলে। গ নম্বৰ প্ৰশ্ন, পালোৱান বুলিলে কেনেকুৱা মানুহৰ ছবি তোমাৰ মনলৈ আহে? উত্তৰটো হৈছে পালোৱান বুলিলে শকত আৱত মানুহ এজনৰ ছবি মনলৈ আহে। তোমালোকে ইয়াত মুখলৈ বুলি আছে, তোমালোকে মনলৈ কৰি ল'বা। ঠিক আছে। 4 নম্বৰত বাক্য ৰচনা কৰিব দিছিলে, যিকোনো 3টা, প্ৰত্যেকটোতে 2 নম্বৰ হৈ টোটেল 6 নম্বৰ দিছিল। প্ৰথমটো দিছিলে অমাতৰ মাত। শব্দটো এনেদৰে লিখিব পৰা, ল'ৰাজনৰ অমাতৰ মাতে শত্ৰুৰ মন মুহিব পাৰে। নেক্সট দিছিলে মাজুলী। লিখিবা এনেদৰে, মাজুলী আটাইতকৈ ডাঙৰ নদীদ্বীপ। তাৰপিছত শব্দটো দিছিলে গছ গছনি। এনেদৰে লিখিবা, গছ গছনি থাকিলেহে মানুহ জীয়াই থাকিব। নেক্সট দিছিলে লুকা ভাকু। লুকা ভাকু শব্দটো এনেদৰে লিখিবা, ধ্ৰুৱ, ৰাহুল আৰু বিক্ৰমে লুকা ভাকু খেলি আছে। তাৰ পিছৰ শব্দটো আছিলে ঘাট মাউৰা। এনেদৰে লিখিবা, ঘাট মাউৰা ল'ৰা বিক্ৰমে পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। 5 নম্বৰত দিছিলে বিপৰীত শব্দ লিখিবলৈ, যিকোনো 4টাৰ। ইয়াত প্ৰথমটো দিছিলে বুঢ়া। বুঢ়াৰ বিপৰীত হ'ব বুঢ়ী। নিৰানন্দৰ বিপৰীত শব্দ হ'ব আনন্দ। শেষৰ বিপৰীত শব্দ হ'ব আৰম্ভ। শালীৰ বিপৰীত শব্দ হ'ব ভৰ্তি আৰু ভালৰ বিপৰীত শব্দ হ'ব বেয়া। 6 নম্বৰত দিছিলে এটা শব্দত প্ৰকাশ কৰা। প্ৰথমটো দিছিলে বাটেদি যোৱা মানুহ। বাটেদি যোৱা মানুহক বাটৰুৱা বুলি কোৱা হয়। দ্বিতীয়টো দিছিলে কঁঠালৰ সৰু কলি। কঁঠালৰ সৰু কলিক মুচি বুলি কোৱা হয়। তাৰপিছত দিছিলে যি একেলগে পঢ়ে। যি একেলগে পঢ়েটো হ'ব সহপাঠী বুলি কোৱা হয়। ঠিক আছে। তাৰপিছত 7 নম্বৰত দিছিল যুক্তাক্ষৰ ভাঙি একোটাকৈ শব্দ গঠন কৰা। ইয়াত দিছিলে গয়মগ্ম। ঠিক আছে। গ আৰু যেতিয়া ম লগ লাগে তেতিয়া গয়মগ্ম হয়। গয়মগ্মৰ এটা শব্দ লিখিব পাৰোঁ আমি অযুগ্ম। ঠিক তেনেদৰে নয়দণ্ড, মূৰ্ধন্য ন আৰু মূৰ্ধন্য দ লগ লাগি মূৰ্ধন্য নয়দণ্ড হয়। মূৰ্ধন্য নয়দণ্ডৰে শব্দ লিখিব পাৰোঁ আমি লণ্ডন আৰু খণ্ডন।
8 নম্বৰ দিছিলে পাঠ পঢ়া আৰু 9 নম্বৰ দিছিলে শ্ৰুতলিপি। পাঠ পঢ়াত 5 নম্বৰ আছিল আৰু শ্ৰুতলিপিত 5 নম্বৰ আছিল। এইখিনিয়ে আছিল আজিৰ এই ভিডিঅ'টিত। যদিহে তোমালোকক কুৱেশ্যন পেপাৰখনৰ PDF সমূহ লাগে, ডেছক্ৰিপশ্যনত দিয়া লিংকসমূহত ক্লিক কৰি আমাৰ ফেচবুক পেজ, হোৱাটছআপ চেনেল, টেলিগ্ৰাম চেনেল আদিসমূহত ফ'ল' কৰি ল'বলৈ নাপাহৰিবা। সকলোবোৰ লিংক ডেছক্ৰিপশ্যনতে পাই যাবা।